আমি যি কথা কৈছোঁ হয়তো কিবা কওঁতে আমাৰ দুখ হ'ব পাৰে, সেইখিনি আপোনালোকে আপোনালোকৰ সন্তান বুলি আমাক মাৰ্জনা কৰিব। বিশেষকৈ মই এটা সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে অৱসৰহে লৈছে, আগতে এটা নতুন জীৱন পাইছে। শিক্ষকসকল বাইদেউকো কৈছোঁ, আপোনালোকে ৰিটায়াৰ্ডহে হৈছে, কিন্তু আকৌ এটা শিশু হৈ পেলাইহে আপোনালোকে আহিছে দেই। মানে কেঁচুৱা তেনেকৈ হওঁতে আপোনালোকে ধৰি লওক সমাজৰ কাৰণে কিছুমান কাম কৰিব। কি হ'ল, মই বহি থাকিলে ঘপককৈ থিয় হৈ তেনেকৈ যাব নোৱাৰোঁ। আজি ছমাহমানৰ পৰা তেনেকুৱা অৱস্থা হৈছে, ঘৰত থৈ মেলি দিব লাগে, গতিকে তেনেকৈ ঘপককৈ যাব নালাগিছিল, সেইটো মই জানো। কেইটামান মাত্ৰ ভুল তেওঁলোকক অনুকিয়াই দিব খুজিছোঁ। বুজিছোঁ যে বহু সংখ্যক প্ৰতিযোগীৰ মাজত আমি দেখিবলৈ পালোঁ মুখস্থ কৰি আহিছে। সেই মুখস্থ কৰি অহাৰ বাবে তেওঁলোকৰ কি হৈছে, মাজত যেতিয়া এবাৰ ৰৈ গৈছে তাৰ পিছৰ লাইনটো যিকেইটা কথা তোমালোকে ক'বা সেই মানে টপিক কেইটাৰ ওপৰত তোমালোকে নিজেই অকলে কৈ থকাৰ এটা চেষ্টা কৰিবা। তেতিয়া কি হ'ব, তোমালোক মাজত এটা সুৰ আহিছে। বহু সংখ্যক প্ৰতিযোগীয়ে এটা বেলেগ ধৰণৰ সুৰত ক'বলৈ গৈছে, সেই সুৰটো কওঁতে শুনিবলৈ বৰ। নিম্ন শাখাৰ তৃতীয় স্থান লাভ কৰিছে বাল্যভৱন বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সাগৰ পাঠকে। আমি সাগৰ পাঠকক সন্মুখলৈ আহি বঁটা গ্ৰহণ কৰিব অনুৰোধ জনাইছোঁ আৰু মানপত্ৰ আৰু প্ৰাইজ মানি গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আমাৰ এই নিম্ন শাখাৰ দ্বিতীয় স্থান নিম্ন শাখাৰ প্ৰথম স্থানৰ এই বঁটাটি প্ৰদান কৰিছে আমাক এই বিদ্যালয়ৰে এই প্ৰাইজ মানি বক্তৃতা প্ৰতিযোগিতাটো আয়োজন যাতে কিতাপ পঢ়াৰ এক আলোড়ন কৰিব পৰা আন্দোলন গঢ়ি তুলিব পাৰোঁ, তাৰ এক ক্ষুদ্ৰ প্ৰয়াস কৰাৰ ক্ষেত্ৰত আৰম্ভণি দিনাৰ হয়তো মোবাইলৰ কাৰণে বহুত এক্সিডেণ্ট হৈছে, বহুত মানুহৰ বিপদগামী হৈছে, আপোনালোকে পাইছে। কিন্তু আমি কি কৰিছোঁ, কাৰ্যসূচী বুজি পাওঁ কি কৰিছে কি নাই কৰা, তেওঁলোকে শিশু আলোচনী জানে নে নাজানে, বাতৰি কাকত পঢ়ে নে নপঢ়ে, আমি সেই সংখ্যালঘু এলেকা বস্তু য'ত নেকি বান সাহায্য দিয়ে, আমি কিন্তু আমি বাস্তৱত নিজে নাৱেৰে গৈ পেলাই এনেকুৱা অঞ্চলত কিতাপ দিছোঁগৈ যিবিলাক অঞ্চলত আমি তেনেকৈ আমি কাম কৰি গৈ আছোঁ। গতিকে এই মানুহবোৰে আহি পেলাই তেওঁলোকক ক'বই লাগিব, কিন্তু হয়তো চাগে আপোনালোকৰ দিগন্ত বৰুৱাই চাগে নিজে গৈ পেলাই গোটেইখিনি খা খবৰ ৰখায়। গতিকে এই অনুষ্ঠানটো এটা কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁ গোটেই অৱসৰপ্ৰাপ্ত শিক্ষক সংসদীয় কাম বিশেষকৈ আজি ছাত্ৰ ছাত্ৰীসকলে দেখিছে। গতিকে তোমালোককো মই অনুৰোধ কৰিছোঁ যাতে এই যিটো আদৰ্শ আজি কি ধুনীয়া এটা কাম হৈছে যে বিশেষকৈ কিতাপ পঢ়াৰ আনন্দ, অন্য একো নহয়, কিমান ধুনীয়া বক্তৃতা গৈ আছে যে আমিও সেই জ্ঞানৰ ভিতৰতে সোমাই গৈ আছোঁ। মই আহি পেলাই আচলতে আনবিলাকো পাব লাগিছিলে, কিন্তু সেই ছোৱালীজনীকে পাব, গোটেই সাৰমৰ্মবিলাক সাঙুৰি পেলাইছিলোঁ। গতিকে এনেকৈ ক'লে নহ'ব, তোমালোকে পঢ়িছা, আজি ইয়াত আহিছা, বাকী ওচৰৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলকো তোমালোকে কিন্তু এই কিতাপ পঢ়াৰ বিষয়ে ক'ব লাগিব। কিতাপ আছে গম পাইছানে, সেইখন শেহতীয়াকৈ এখন জনাজাত হোৱা কিতাপ, বহুত ভাল ভাল কিতাপ আছে। অকল একেইখন কিতাপকে তোমালোকে সকলো ক্ষেত্ৰত অনুকে নাযাবা, বহুত ভাল কিতাপ আছে গম পালানে। গতিকে অন্য কিতাপো সংগ্ৰহ কৰিবা, আৰু বিশেষকৈ ওচৰৰ যিসকলে জনা বুজা ব্যক্তি আছে তেখেতসকলৰ ওচৰলৈ গৈ তোমালোকে এই কিতাপৰ কোনখন কিতাপ ওলাইছে, কোনকেইখন কিতাপ পঢ়িলে ভাল, সেইখিনিও তোমালোকে সংগ্ৰহ কৰিবা দেই। অকল বুজি পাইছা। গতিকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলকে কৈছোঁ, আৰু ক'বলগীয়া ধেৰ থাকে, কিন্তু সময়ৰ কথা আছে, আৰু বিশেষ নকওঁ। গাঁও প্ৰধানৰ উদ্যোগত আৰু বলিয়াগোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহযোগত আজি যিটো অনুষ্ঠান হৈ গ'ল, যোৰহাট জিলাভিত্তিক এটা খুব সুন্দৰ অনুষ্ঠান হৈ গ'ল। যোৰহাট জিলাভিত্তিক বক্তৃতা অনুষ্ঠান হ'ল নিম্ন শাখা আৰু উচ্চ শাখা দুটা শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত মানে কিতাপ পঢ়াৰ আনন্দ এই বিষয়টোক
যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপৰ প্ৰতি এটা আকৰ্ষণ বৃদ্ধি কৰাৰ বাবে কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলিবৰ বাবে বিদ্যালয়খনে সঁচাকৈ এটা খুব ধুনীয়া পদক্ষেপ আজি ল'লে। বিশেষকৈ ধন্যবাদ জনাম চেকনিধৰা গাঁও প্ৰধান মহোদয় শ্ৰীযুত দিগন্ত বৰা ডাঙৰীয়া। তেখেতে এই অনুষ্ঠানটো তেখেতৰ উদ্যোগত আৰু সমন্বয়ক আছে এই বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে স্থানীয় ৰাইজৰ সহযোগত এই অনুষ্ঠানটো খুব ধুনীয়াকৈ আগবঢ়াই নিলে। আজি খুব এটা সফল পৰিসমাপ্তি হ'ল। মই ভাবিম এইটো এটা অনুকৰণীয় অনুষ্ঠান হওক, সকলোৱে এই পথেৰে আগবাঢ়ি যাওক আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতি আমি কামনা কৰিছোঁ। নমস্কাৰ, সকলোকে মই অভিনন্দন জনাইছোঁ। অসম চৰকাৰৰ দূৰদৰ্শী আৰু দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চলিত 2025 বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে ঘোষণা কৰিছিলে আৰু তাৰ লগত সংগতি ৰাখি আমি বলিয়াগোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয় আৰু চেকনিধৰা গাঁৱৰ গাঁও প্ৰধান দিগন্ত বৰুৱাৰ সহযোগত আজি যোৰহাট জিলাভিত্তিক এখন প্ৰাইজ মানি বক্তৃতা প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। বক্তৃতাৰ বিষয় আছিলে কিতাপ পঢ়াৰ আনন্দ। যিহেতু আমি সকলোৱে জানো যে বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিতাপৰ যি আদৰ, সেই আদৰ কমি গৈছে। ইতিমধ্যে আমাৰ আজিৰ অনুষ্ঠানত বহুতো ছাত্ৰ ছাত্ৰীয়ে উল্লেখ কৰিছে যে গ্ৰন্থমেলাৰ পৰিৱৰ্তে আজিকালি আনন্দ মেলাতহে ছাত্ৰ ছাত্ৰীৰ বেছি প্ৰভাৱ দেখা যায়। তাৰোপৰি ছাত্ৰ ছাত্ৰীসকলে আজিকালি ডিজিটেল মিডিয়াত বেছি গুৰুত্ব প্ৰদান কৰা দেখা গৈছে, ৰীল শ্বৰ্টছত বেছি গুৰুত্ব প্ৰদান কৰা দেখা গৈছে। তাৰ ফলত তেওঁলোকৰ মাজত কিতাপ পঢ়াৰ যি হাবিয়াস, সেই হাবিয়াস কমি গৈছে। গতিকে ই এক আমাৰ সমাজ স্খলন হোৱাৰ অন্যতম এটা কাৰণ। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেদৰে কিতাপমুখী কৰিব পাৰোঁ তাৰ এক অংশস্বৰূপেই আজি আমি এই দুয়োটা অনুষ্ঠান আমাৰ বলিয়াগোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয় আৰু স্থানীয় গাঁও প্ৰধানৰ সহযোগত জিলাভিত্তিক এই প্ৰতিযোগিতাৰ আয়োজন কৰিলোঁ। ইতিমধ্যে গোটেই জিলাৰ পৰা প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে। ছাত্ৰ ছাত্ৰীৰ সঁহাৰি দেখি আমি খুবেই আনন্দিত হৈছোঁ আৰু ভৱিষ্যতেও আমি এনেধৰণৰ বিভিন্ন পদক্ষেপ লৈ থাকিম বুলি আজিৰ এই অনুষ্ঠানতে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু আমাৰ আজি অনুষ্ঠানত যিসকল অনুষ্ঠান প্ৰতিষ্ঠানে তথা বিভিন্ন ব্যক্তিয়ে সহায় সহযোগ কৰিলে সকলোকে আমি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যিসকল সাংবাদিক বন্ধুৱে আহি আমাৰ আজিৰ অনুষ্ঠানটোত হস্তবিধি কৰিলে তেখেতসকলক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।